শনিবাৰে প্ৰায় 1 বজাত হৰ্থেবাৰীত বৰপেটা লোকসভাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পৰ্যায়ত 5টা, দ্বিতীয় পৰ্যায়ত 4টা আসন পাব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। প্ৰথম পৰ্যায়ত 5টা, দ্বিতীয় পৰ্যায়ত 4টা আৰু এখন আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হৰ্থেবাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে চলাই প্ৰচাৰ। সভাৰ পাছত সাংবাদিকৰ আগত ডক্টৰ শৰ্মাই কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অসমত 5টা সমষ্টিতেই জয়লাভ কৰিব। দ্বিতীয় পৰ্যায়ৰ এটা সমষ্টিত কিছু প্ৰত্যাহ্বান আছে। হৰ্থেবাৰী পূজাৰ খোলাত অনুষ্ঠিত নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত চৰকাৰৰ বিভিন্ন আঁচনিৰ লাভালাভৰ বিষয়ে উল্লেখ কৰে। প্ৰথম পৰ্যায়ত 5টা, দ্বিতীয় পৰ্যায়ত 4টা আৰু এখন আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে। গতিকে মই আগতে কৈছোঁ যে প্ৰথম পৰ্যায়ত 5খনে পাম, দ্বিতীয় পৰ্যায়ত 4খন পামেই, পঞ্চমখন আসনত প্ৰতিদ্বন্দ্বিতা আছে। কোন জিকিব কোন হাৰিব ক'ব টান, সেইটো আৰু ক'ব নোৱাৰোঁ, সেইটো EVM-এ ক'ব। আৰু আগৰ 4খনতো এতিয়া ইলেকশ্যন হোৱাৰ পিছতহে ক'ব পাৰিম, আগত কেনেকৈ ক'ব পাৰিম। মণিপুৰত নিহত হৈছে, অসমত হোৱা নাই। অসমৰ জোৱান আমি তেওঁলোকৰ পুণ্য আত্মালৈ শ্ৰদ্ধা জনাইছোঁ আৰু চৰকাৰে যিমান পাৰোঁ আমি তেখেতসকলক সহায় কৰিম। এতিয়া থাৰ্ড ফেজতো আজি আহিছোঁহে হৰ্থেবাৰীত, গতিকে আজিৰ পৰা প্ৰগতি বা যি দেখিম সেইটো ইলেকশ্যনৰ দিনালৈকেহে দেখিম, 5 তাৰিখলৈকেহে। সমস্যাটো একো নাই, নিজে ভাবি লোৱাহে সমস্যা। কোনটো গৈছে মোক কওক। PWDটো ইয়াত দিয়া হৈছে কাৰ্যালয়, SDO কাৰ্যালয় ইয়াত PWD দিয়া হৈছে, এইটো কোনো উঠি যোৱা নাই। চাওক, মই অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি যদি মোক কোনোবা এটা মথাউৰিৰ কথা কয় মই কেনেকৈ মনত ৰাখিম। ৰাইজে এখনতো স্মাৰক পত্ৰ দিব লাগিব, এতিয়া মই কি উত্তৰ দিম কওক, ৰাইজে যদি এখন কাগজ নিদিয়ে। মই নাজানো এইবিলাক ক'লে, মোৰ এইবিলাক লৈ মই চিন্তা কৰা নাই। চাওক, আপোনালোকে বিজেপিৰ কথা সোধক, মই উত্তৰ দিব পাৰিম। কংগ্ৰেছৰ কথা মই কি উত্তৰ দিম কওক। এতিয়া ইয়াত ৰাতাবাৰীৰ কথা হৰ্থেবাৰীত আলোচনা কৰি কি লাভ হ'ব, কি লাভ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, এনি লাইভ। সিদ্ধান্ত লৈছোঁ যে এই বছৰৰ ভিতৰতে আমি আৰু 50,000 নতুন চৰকাৰী চাকৰি দিম। 50,000 নতুন আমি চৰকাৰী চাকৰি দিম। এতিয়া মই আৰু এটা কথা চিন্তা কৰিছোঁ, যেতিয়া চাকৰি ৰিজাল্ট দিয়ে তেতিয়া আমি দেখা পাওঁ যে এখন ঘৰতে কেতিয়াবা 2-3টা ল'ৰাই চাকৰি পায় আৰু কিছুমান মানুহৰ ঘৰত এটাও চাকৰি নাই, হয়নে নহয়? কিছুমানৰ ঘৰত 2-3জনে চাকৰি পায়, কিছুমানৰ ঘৰত এজন ল'ৰাইও চাকৰি নাপায়। সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম, যাতে সকলোৰে ঘৰত এটা চৰকাৰী চাকৰি হ'ব পাৰে। ধৰি ললো মোৰ ঘৰত 3টা চৰকাৰী চাকৰি আছে, মই পৰীক্ষাত 50 নম্বৰ পাইছোঁ।